প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতীয় গাঁও আৰু জনজাতীয় গাঁৱত বাস কৰা জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা নামে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ ৬,০০০ জনজাতীয় গাঁৱত ৰাস্তাৰ পৰা ইলেক্ট্ৰিফিকেশ্যনলৈকে অংগনবাদী কেন্দ্ৰৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণলৈকে ব্যক্তিগত পৰ্যায়ত মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি জনজাতীয় লোকসকলে যাতে পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ। এই আঁচনিখনৰ মূল উদ্দেশ্য আজি ডিব্ৰুগড়ত এই আঁচনিখনৰ বিষয়ে জনাবলৈ আমাৰ ট্ৰাইবেল কাউন্সিল আৰু ট্ৰাইবেল কাউন্সিলত থকা বিভিন্ন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল। সজাগতা সভাত যোগদান কৰিলোঁ আৰু আঁচনিখনৰ বিষয়ে ৰাইজক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতীয় গাঁও আৰু জনজাতীয় গাঁৱত বাস কৰা জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা নামে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ ৬,০০০ জনজাতীয় গাঁৱত ৰাস্তাৰ পৰা ইলেক্ট্ৰিফিকেশ্যনলৈকে অংগনবাদী কেন্দ্ৰৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণলৈকে ব্যক্তিগত পৰ্যায়ত মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি জনজাতীয় লোকসকলে যাতে পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ। এই আঁচনিখনৰ মূল উদ্দেশ্য আজি ডিব্ৰুগড়ত এই আঁচনিখনৰ বিষয়ে জনাবলৈ আমাৰ ট্ৰাইবেল কাউন্সিল আৰু ট্ৰাইবেল কাউন্সিলত থকা বিভিন্ন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল। সজাগতা সভাত যোগদান কৰিলোঁ আৰু আঁচনিখনৰ বিষয়ে ৰাইজক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতীয় গাঁও আৰু জনজাতীয় গাঁৱত বাস কৰা জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা নামে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ ৬,০০০ জনজাতীয় গাঁৱত ৰাস্তাৰ পৰা ইলেক্ট্ৰিফিকেশ্যনলৈকে অংগনবাদী কেন্দ্ৰৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণলৈকে ব্যক্তিগত পৰ্যায়ত মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি জনজাতীয় লোকসকলে যাতে পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ। এই আঁচনিখনৰ মূল উদ্দেশ্য আজি ডিব্ৰুগড়ত এই আঁচনিখনৰ বিষয়ে জনাবলৈ আমাৰ ট্ৰাইবেল কাউন্সিল আৰু ট্ৰাইবেল কাউন্সিলত থকা বিভিন্ন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল। সজাগতা সভাত যোগদান কৰিলোঁ আৰু আঁচনিখনৰ বিষয়ে ৰাইজক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।